কালি এটা ভিডিঅ' দিছিলোঁ গোলাঘাট ডাইত, যিটো ভিডিঅ' এটা নাচৰ ভিডিঅ' আছিল। এজন ল'ৰাই খুব ধুনীয়াকৈ ৰাস্তা কিনাৰত আচলতে নাচি আছিল আৰু সেইটো ভিডিঅ' খুব ভাইৰেল হৈছিল। আৰু সকলোৱে আচলতে তেওঁলোকৰ বিষয়ে জানিব চেষ্টা কৰিছে, আচলতে ক'ৰ হয় ল'ৰাকেইজন। সেই ল'ৰাকেইজন আচলতে আজি আমি পুৱাই আহিছোঁ, ল'ৰাজন দেখুৱাব বিচাৰিছোঁ। আৰু সেইকেইজন ল'ৰা বেছি সময় নকৰোঁ, তেওঁলোকৰ লগত কথা পাতিম। আপোনাৰ নামটো কি আছিলে? মোৰ নাম দিগন্ত তাঁতী। আৰু তোমাৰ? মোৰ নাম জয় তাঁতী। তোমাৰ ঘৰ ক'ত? মোৰ তিনচুকীয়া। আৰু তোমাৰ? দুলীয়াজান। সেয়া আচলতে কি হৈছিলে, কালি সকলোৱে ভাবিছিলে তেওঁলোক চাগে গোলাঘাটৰ ল'ৰা বুলি। আচলতে গোলাঘাটৰ নহয়, এগৰাকী হৈছে ঘৰ তিনচুকীয়াত, এগৰাকী ঘৰ দুলীয়াজানত। আচলতে তোমালোকে কি মানে সৰুৰ পৰাই বা ধৰা আগৰ পৰাই এইটো কৰা নেকি, মানে ৰাস্তাত নাচা হবি নেকি? মানে ৰাস্তাত নচা এটা হবি নেকি? একচুৱেলি ষ্ট্ৰীট বাস্কিং যোনটো কয়, সেইটো এটা আৰ্ট ফৰ্ম হয়। তো সেইটো অসমত ইমান ভাইৰেল নহয়, মানে ইমান মানুহে গম নাপায়। তো আমি ভাবিছো সেই বস্তুটো লৈ যাওঁ আৰু আগলৈকে লৈ যাওঁ বুলি। আগলৈকে লৈ যাওঁ। মানুহক দেখাও যে এই বস্তুটো বাহিৰতে খালি হৈ থাকে, আমাৰ অসমতো হ'ব পাৰে এনেকুৱা ষ্ট্ৰীট ডান্স। ষ্ট্ৰীট ডান্স এইটো মানে এটা আৰ্ট হয়। এইটো মানে ধৰা মানে ইয়াত অসমত নাই, মানে এইটো মানে অসমৰ বাহিৰত হৈ থাকে, কিন্তু অসমত নাই। বা তোমালোকৰ ঘৰত কোন কোন আছে যদি জানিব বিচাৰো আমি? আমাৰ ঘৰত মা আছে, বৌ আছে, দাদা আছে আৰু আইতা আছে। তোমাৰ? মোৰ পাপা আছে, মাম্মী আছে, ভন্টি আছে, বাই আছে আৰু মই। বাগান এৰিয়াৰ পৰা তোমালোকে বিলংছ কৰা নেকি? মানে ঘৰ মানে ক'ত তাঁতী যিহেতু? মই চানমাৰী বাগানৰ পৰা। আৰু তোমাৰ? মই মধুবন বগান। আচলতে কি মানে ডান্স কৰা হয় ৰাস্তাত, কোনোবা কিবা কেনেকে কয় নেকি যে ঘৰৰ মানুহে কেলে এইবোৰ কৰিব লাগে, বা ঘৰৰ ওচৰৰ মানুহে কিবা এনেকুৱা কথা কেতিয়াবা কয় নেকি? কেতিয়াবা ধৰা এনেকুৱা কোনোবা কিবা মানুহে একচুৱেলি তো ক'বলৈ গ'লে ষ্টাৰ্টিঙত যেতিয়া কৰিছিলো তেতিয়া ডাইৰেক্ট মুখতে কৈ দিয়ে ভিকাৰী, সেইকেইটা বেগাৰ্ছ, এনেকে ৰাস্তাত কি সেইটো ডান্স কৰিছা। আৰু এতিয়াও একচুৱেলি শুনি পাই থাকো আমি সেইকেইটা কথা, বাট সেইকেইটা ইগনৰ কৰি ভাবিছো যে এই বস্তুটো আৰু আগলৈকে লৈ যাম। অসমৰ মানুহ যিহেতু বহুতখিনি বস্তু আছে, সেইটো মানে বাস্কিঙৰ ৰিলেটেড বস্তু সেইকেইটা বুজি নাপায় আকৌ। তো সেইটো ভাবিছো যে আমি মাইণ্ডটো অপেন কৰিম যে এইটো মানে ভিখাৰী নহয়, কিবা এটা আৰ্ট ফৰ্ম হয় আৰু সেইটোৱে আৰু ভালকে কৰিম আৰু অলপ বিখ্যাত কৰিম, অসমৰো অলপ নাম কৰিম। ঘৰৰ মানুহে কেতিয়াবা কিবা কয় নে যে তহঁতে বেলেগ কাম নকৰ কিয়, এয়া কেলে কৰি থাকো, কেতিয়াবা কয় নে ঘৰৰ মানুহে? ঘৰৰ মানুহ কয়, বাট সিহঁতে একচুৱেলি ভাল কাৰণেই কয়, যিহেতু আমাকো সেইটো কৰি দেখুৱাব লাগিব এতিয়া। কৰি দেখুৱাব লাগিব। আৰু তোমাক কেতিয়াবা কিবা কয় নে এনেকুৱা? ঘৰততো একো নকয়, কিন্তু চাপৰ্টে কৰে ঘৰত। ভাল লাগে, ফুল চাপৰ্ট কৰে। চাপৰ্ট আছে একদম। আৰু ৰাস্তাত নাচাৰ কাৰণে আজি মোৰ মায়ে ক'ৰবাত ওলাই যায় বা ক'ৰবাতো যায় তো কয় যে সেইটো জয়ৰ মা গৈ আছে, তো ভাল লাগে মোৰ মাকো শুনি কিনে এইবোৰ। সেইকাৰণে মায়ে প্ৰাউড ফিল কৰে যে যিও কৰি আছে কৰিব দিয়া, কৈ থাকে। মানে তোমাৰ ঘৰ ক'ত বুলি কৈছিল? তোমাৰ ঘৰ দুলীয়াজান। ঘৰত দুলীয়াজান। দুলীয়াজানত এনেকুৱা কিবা কিবি হয় নাই, বা এনেকুৱা কিছুমান মানে ধৰা ফাংচনবোৰ যেতিয়া হয় তাত ধৰা ক'ৰবাত হেৰি নিমন্ত্ৰণ কৰে? ইয়েছ, আমাক কৰে এনেকুৱা নিমন্ত্ৰণ, আৰু আমি যাওঁ। আমাক কেতিয়াবা স্পেচিয়েল গেছো মাতে, আৰু কেতিয়াবা শ্ব' কৰিবলৈ মাতে, আৰু আমি নিজেও কম্পিটিশ্যনো এটেণ্ড কৰো। ডান্সৰ বাহিৰে আৰু কিবা মানে ধৰা আৰু কি কৰা? মানে তোমালোকে ধৰা ডান্স অকল কৰা নে, মানে ডান্স মানে কাৰোবাক মানে হেৰি শিকোৱা তাৰমানে? শিকাও আমি ডান্স টিচাৰ তোমালোক? ক'বলৈ গ'লে আছে ল'ৰা ছোৱালী মানে ডান্স শিকোৱা ল'ৰা ছোৱালী? আৰু তুমি শিকোৱা নে ডান্স? শিকাও আমি। এনেকুৱা ক্লাছটো খোলা নাই, কিন্তু কোনোবাই প্ৰাইভেট ক্লাছ নিচিনা দি থাকো, শিকোৱা? শিকাও। হয়, আচলতে খুব এটা ধুনীয়া এটা মই দেখুৱালো এটা বাৰ্তা যে ষ্ট্ৰীট ডান্স আচলতে মানে এইবোৰ বস্তু আচলতে নাই অসমত, অসমৰ বাহিৰৰ এটা কালচাৰ, কিন্তু সেইটো বস্তু খুব ধুনীয়াকৈ ইয়াতো আৰম্ভ কৰিছে দুজন ল'ৰা, মই দেখোঁ উদীয়মান ল'ৰা, আচলতে প্ৰতিভাৱান ল'ৰা। এনেকুৱা ল'ৰাক আচলতে সকলোৱে ছাপোৰ্ট কৰিব লাগিব, তেওঁলোকক আগবঢ়াই নিয়াত এনেকুৱা সহায় কৰিব লাগে। কালি আমি দেখিলোঁ আমাৰ আচলতে এয়া তেওঁলোকৰ হেৰি প্ৰথম নহয়, আগতে তেওঁলোকে আহে গোলাঘাটলৈ, দেখোঁ তেওঁলোকে গোলাঘাটত খুব ধুনীয়াকৈ নাচি থাকে ৰাস্তা কিনাৰত। অসমৰতো তোমালোকে যোৱা বিভিন্ন জেগাত যোৱা, অসম কোন কোন জেগাত যোৱা আছে আজিলৈকে মানে জিলা হিচাপে? আমি এতিয়া বহুতখিনিয়ে জেগাত গুচি গলো, নগাঁওলৈকে, গুৱাহাটীলৈকে, বহুত মানে আধা আধি শেষে হৈ গৈছে। আৰু যিবোৰ জেগাত যোৱা ক'ত থাকা, কেনেকে থাকা, বা হেৰি জাৰ্ণিটো কেনেকুৱা হয়? আমি কেতিয়াবা কোনোবাই মাতে যদি তাহাঁতৰ ঘৰতে থাকি যাওঁ, আৰু নহলে এনেকুৱা বহুত দিগদাৰী হয় আমাৰ থাকিবলৈ। জেগা নেপালে আমাক হোটেলত থাকিব লাগে, আৰু পইচাও নাথাকিলে আমাক ষ্টেচন বা এনেকুৱা কিবা জেগাতে থাকি যাব লাগে। এইবোৰ থাকি যায়গে ৰাতি। এটা কথা কওঁ, তোমালোকৰ ইমান ধুনীয়া এটা ধৰা মানে তোমালোকে নাচা বা তোমালোকৰ হেৰি টেলেণ্ট আছে, তোমালোকৰ ইমান ধুনীয়া, তোমালোকে আজিলৈকে কোনো সেনেকুৱা ৰিয়েলিটি শ্ব'ত যোৱা নাই নেকি?
ৰিয়েলিটি শ্ব' যোৱাৰ কাৰণে ছাপোৰ্টটো ইমানকে পোৱা নাই। মানে ছাপোৰ্ট কি ছাপোৰ্ট, কেনেকুৱা ধৰণৰ ছাপোৰ্ট? এনেকুৱা পাব্লিক ছাপোৰ্ট লাগে বা পইচা ক্ষেত্ৰত এনেকুৱা ছাপোৰ্ট পোৱা নাই আমি, সেইকাৰণে আমি ইয়াতে আছো আৰু। মানে পাব্লিক ছাপোৰ্ট মানে কেনেকুৱা ধৰণৰ ছাপোৰ্ট পোৱা নাই, কেনেকুৱা ধৰণৰ ছাপোৰ্ট পোৱা নাই? কেনেকুৱা ধৰণৰ মানে, যিহেতু আমি বেলেগ বেলেগ জেগাত ট্ৰেভেল কৰো, তো সিহঁতৰ লাইক আমাৰ যোনটো ছ'চিয়েল মিডিয়া একাউণ্টছ কেইটা আছে, তো সেইকেইটাত ফলোৱাৰ্ছো অলপ ক'বলৈ গ'লে কম আছে। তো একচুৱেলি যিহেতু ৰিয়েলিটি শ্ব' যাবলৈ আমাক সেনেকে ফলোৱাৰ্ছো লাগিব, তো কথাটো সেইটো হৈ গৈছে আৰু। মানে কি ধৰা টেলেণ্ট চাই কিনে আজিকালি ৰিয়েলিটি শ্ব'ত হেৰি নামাতে নেকি? আজিকালি টেলেণ্ট চাই কিনে নামাতে, এইটো হয়। আজিকালি ৰিয়েলিটি শ্ব' কেইটা আজিকালি ফলোৱাৰ্ছ চাই, কোনে কিমান ফলোৱাৰ্ছ আছে সেইটোকে মাতে। সেইটো বস্তু মানে গম পোৱা নাছিলো বাৰু। মানে ধৰা আমি ভাবিছিলো মানে টেলেণ্টৰ ওপৰত তোমাকে ধৰা অডিশ্যনটো হয় চাগে, অডিশ্যনবিলাক অডিশ্যন হয়, অডিশ্যনত চিলেক্ট হৈ কিনে যাব নোৱাৰি নেকি? পাৰে। কিন্তু মানে তোমাক যোৱাৰ কাৰণে হাতত মানে তোমাক মানে আৰ্থিক সমস্যা হৈ আছে নে? অ', মানে ধৰা মানে পইচাটো কাৰণে অকণমান যাবলৈ পৰা নাই। পইচা আৰু পইচা ক্ষেত্ৰতে আমি যাব পৰা নাই আৰু। যিহেতু আপোনালোকে গম পাইছে আমি বাগানীয়া ল'ৰা হয়তো ইমানো ফাইনেন্সিয়েলি ষ্টেবল নহয়, আমাৰ ঘৰৰ চিটুৱেশ্যনো ইমান মানে ভাল নহয় ক'বলৈ গ'লে। বাগানৰ পৰা ওলাই আহি খুব ধুনীয়াকৈ তেওঁলোকে আচলতে অসমৰ বিভিন্ন ঠাইত, অকল গোলাঘাটে বুলি নহয়, তেওঁলোকে আহিছে তিনচুকীয়া, দুলীয়াজানৰ পৰা বিভিন্ন ঠাইত তেওঁলোকে ঘূৰে। আচলতে তেওঁলোকৰ এটা সপোন আছে, ডাঙৰ সপোন। তেওঁলোকে আচলতে অসমতে বুলি নহয়, আচলতে তেওঁলোকে বিচাৰে মানে ভাৰতৰ যিবোৰ ধৰক ৰাষ্ট্ৰীয় টেলিভিশ্যনৰ যিবোৰ ৰিয়েলিটি শ্ব' সেইবোৰত যোৱাৰ তেওঁলোকৰ সপোন আছে। কিন্তু কি হৈছে, আৰ্থিক সমস্যাৰ কাৰণে তেওঁলোকে আচলতে মানে পিছ পৰিবলগীয়া হয়। যদি কোনোবাই তেওঁলোকক সহায় কৰে হয় তেওঁলোকে চাগে যাব আগুৱাই। আৰু যিহেতু আমাৰ অসমৰ এটা খুব ধুনীয়া টেলেণ্ট, তেওঁলোক খুব ধুনীয়াকৈ নাচে, তেওঁলোকে যদি কোনোবাই আৰ্থিকভাৱে সহায় কৰে তেওঁলোকে হয়তো মানে ৰিয়েলিটি শ্ব'ত যাব পাৰিবা, হয় নে? নিশ্চয় পাৰিম নিশ্চয় পাৰিবা যাবৰ কাৰণে। আৰু ছাপোৰ্ট কৰিলে আমাক গোটেই অসমে ছাপোৰ্ট কৰিলে আমি নিশ্চয় ওলাই যাম এদিন নহয় এদিন। আচলতে কৈছো চাহ জনজাতি আচলতে বিভিন্ন সংগঠনবোৰ আছে, তেওঁলোকে যদি চাইছে এইটো ভিডিঅ' চাব পাৰে তেওঁলোকে যে চাহ বাগানৰ মাজৰ পৰা খুব ধুনীয়াকৈ দুটা টেলেণ্ট আছে, চাহ বাগানৰ মাজত খুব ধুনীয়া এটা প্ৰতিভা আছে তেওঁলোকৰ। আচলতে নাচে, তেওঁলোকে নাচি ভাল পায়, কিন্তু তেওঁলোকৰ আচলতে গাইডেন্স নাই। মানে গাইডেন্স নোহোৱাৰ কাৰণে তেওঁলোকে আচলতে যিবোৰ ৰিয়েলিটি শ্ব', নেশ্যনেল চেনেলৰ যিবোৰ ৰিয়েলিটি শ্ব', সেইবোৰ তেওঁলোকে যাবলৈ পৰা নাই। কোনোবাই যদি সহায় সহযোগ কৰে যাবা নিশ্চয়, হয় নে? সেইটোৱে আচলতে কথাটো, মেইন কথাটো। হয়। আমি যোনটো ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰো, সেইটো ভিডিঅ'খিনি আমাৰ হেল্প হৈ যাব, শ্বেয়াৰ হ'ব। ৰেমৰ ডিচুজা ছাৰ, ধৰ্মেশ ছাৰ সিহঁতৰ ওচৰত ভিডিঅ'খিনি পায়, আৰু আমি সিহঁতৰ আগত এদিন ভালকে পাৰফৰ্মেঞ্চ কৰিব পাৰিম বুলি ভাবিছো। সেইকাৰণে আপোনালোকে গোটেই অসমবাসী ৰাইজ আমাক এনেকুৱাই শ্বেয়াৰ কৰিব, ছাপোৰ্ট কৰিব। আমি আগবাঢ়ি যাব পাৰো। তেতিয়াহ'লে আমি এনেকুৱা আপোনালোকে ছাপোৰ্ট কৰিলে আমি আগবাঢ়ি যাব পাৰিম, আৰু এদিন নিশ্চয় এইবোৰ ৰিয়েলিটি শ্ব'ত এদিন অসমৰ নাম কৰিবা, অসমৰ নাম কৰি আনিবা। পাৰফৰ্মেঞ্চ কৰিম আৰু অসমৰ নাম ৰোশন কৰিম। আমি গোলাঘাট আহিলো ষ্ট্ৰীট পাৰফৰ্মেঞ্চ কৰিবলৈ, বহুত ছাপোৰ্ট পালো, পাব্লিকৰ পৰাও ছাপোৰ্ট পালো, আৰু গোলাঘাট ডায়েৰী যোনটো এইটো নিউজ চেনেলটো হয় এইটোৰ পৰাও ছাপোৰ্ট পালো। বহুত ভাল লাগিছে। জয় আই অসম। ষ্টেপ এটা ডান্সৰ কালি তোমাৰ আছিলে ন, ডান্সৰ ষ্টেপটো তোমাৰ আছিলে ন কালি? আমি যিটো কালি দিছিলে ভিডিঅ' তোমাৰ আছিলে কালি ভিডিঅ'টো। ইয়াৰ এটা ষ্টেপ চাম, এটা সৰু ষ্টেপ এটা চাম নাচৰ। এতিয়া তোমাৰ ধৰা মানে যি ভাল লাগে এটা ষ্টেপ। এই আচলতে খুব সুন্দৰ এটা কলা এইবোৰ। তেওঁলোকে আচলতে এনেকে নাচে, ৰাস্তা কিনাৰত নাচে, বা তেওঁলোকৰ এটা হবি। আৰু এটা বস্তু কথা সুধো, তোমালোকে যিখিনি টকা ধৰা মানে ইয়াত ইনকাম কৰা, সেইখিনি আচলতে কি কৰা হয়? আচ্ছা, আমি যোনখিনি আমি নাচি কিনে মানুহখিনি ডনেশ্যন দিয়ে, আমি নিজৰ খৰচাখিনি থৈ ল'ম, ট্ৰেভেলিং খৰচাখিনি। তাৰপিছত যিখিনি বাচে আমাৰ ওচৰত, আমি এনেকুৱা হোমলেছ পিপল থাকে ন, সিহঁতক আমি ডনেশ্যন কৰি দিওঁ। দান কৰা পইচাখিনি। ইমান তোমালোকে ঘূৰা মানে ধৰা তোমালোকে যোৱা য'ত যোৱা অসমৰ ধৰা য'ত নাচা, সেইখিনি পইচা দি দান কৰি দিয়া। দান কৰি দিওঁ, আৰু আমি কেতিয়াবা ভিডিঅ' বনাও, কেতিয়াবা আপলোড কৰি দিওঁ, আৰু কেতিয়াবা নকৰো। আচ্ছা, তেওঁলোকে আচলতে যিখিনি টকা ইনকাম কৰে নাচি, সেইখিনি টকা যিখিনি ধৰক মানে হোমলেছ, আচলতে যাৰ মানে গৃহহীন লোকক তেওঁলোকে সহায় কৰে। এইটো এটা তেওঁলোকৰ ডাঙৰ এটা মহৎ উদ্দেশ্য। আচলতে নাচি যিখিনি টকা ইনকাম কৰে তেওঁলোকে, যিখিনি টকা আচলতে তেওঁলোকক লাগে, যিখিনি টকা ধৰক খৰচ হয়, সেইখিনি ৰাখে নিজৰ লগত, আৰু যিখিনি খৰচ নহয় সেইখিনি দান কৰি দিয়ে। খুব সুন্দৰ এটা পৰিৱেশ। বাৰু ধন্যবাদ, আজি আমাক দেখুৱালো পৰিৱেশটো এইটো।